নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। লাভৰ পৰিস্থিতি বাকী আছে। আপুনি যদি বিনিয়োগ কৰে আপোনাৰ আজি টকা পইচা লাভ হ'ব বুলি কৈছে। আপোনাৰ কাম আৰু কঠোৰ পৰিশ্ৰমে আপোনাৰ কামত সফলতা প্ৰদান কৰিব। আপুনি যদি কঠোৰ পৰিশ্ৰম হিচাপে যদি আজি কাম কৰে আপুনি কামটোত সফলতা পাব বুলি কৈছে। আপোনাৰ মনোযোগ ঘৰ সম্পৰ্কীয় কাৰ্যকলাপৰ ওপৰতো থাকিব। আপোনাৰ মনোযোগ আজিৰ দিনটোত আপোনাৰ ঘৰ সম্পৰ্কীয় কাৰ্যকলাপত থাকিব বুলি কৈছে। শিশুসকলৰ সৈতে কিছু সময় কটোৱাটো গুৰুত্বপূৰ্ণ। আজিৰ দিনটোত আপোনাৰ সন্তানৰ লগত আপোনাক কিছু সময় কটাবলৈ কৈছে। তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰিলে তেওঁলোকৰ ওপৰত আত্মবিশ্বাসৰ অনুভূতিও বৃদ্ধি হ'ব। আপোনাৰ সন্তানৰ যদি সমস্যা হয় আপোনাক সেই সমস্যাটো সমাধান কৰিবলৈ কৈছে, তেতিয়া আপোনাক সন্তানে বিশ্বাস কৰিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু কামৰ সামৰ্থ্যৰ জৰিয়তে পৰিকল্পিতভাৱে কাম কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত যদি আপুনি কঠোৰ পৰিশ্ৰম হিচাপে যদি কাম কৰে আপুনি সেই কামটো কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। ঘৰত আৰু ব্যৱসায় দুয়োটাতে সঠিক সম্প্ৰতি থাকিব। আজিৰ দিনটোত আপোনাৰ ঘৰ আৰু ব্যৱসায়ত সঠিক সম্পত্তি আপুনি ৰাখিব পাৰিব বুলি কৈছে। আধ্যাত্মিক কাৰ্যত কিছু সময় অতিবাহিত কৰি আপুনি আপোনাৰ ভিতৰত যথেষ্ট ইতিবাচক শক্তি অনুভৱ কৰিব। আজিৰ দিনটোত আপুনি আধ্যাত্মিক কাৰ্যত কিছু সময় আপোনাক অতিবাহিত কৰিবলৈ কৈছে। কেৱল আপোনাৰ ব্যক্তিগত আৰু পেছাদাৰী কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দিয়ক। সামাজিক আৰু ৰাজনৈতিক কাৰ্যকলাপৰ পৰা দূৰত্ব ৰাখিব। আজিৰ দিনটোত আপোনাৰ নিজৰ কামত, ব্যক্তিগত কামত আপোনাক গুৰুত্ব দিবলৈ কৈছে আৰু সামাজিক আৰু ৰাজনৈতিক কামত আপোনাক দূৰত থাকিবলৈ কৈছে। সেই কামৰ পৰা বৃষভ ৰাশি ব্যক্তিসকলৰ আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। সম্পত্তিৰ পৰিকল্পনা সফল হোৱা এক যুক্তিসংগত সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাৰ সম্পত্তি লৈ আপুনি পৰিকল্পনা যদি কৰি আছে আপোনাক সফল হ'ব বুলি কৈছে। এজন ঘনিষ্ঠ বন্ধু বা আত্মীয় পৰামৰ্শও আপোনাৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব। আপুনি আজিৰ দিনটোত যদি ঘনিষ্ঠ বন্ধু পৰামৰ্শ মতে যদি কাম যদি কৰে আপুনি সেই কামত সফলতা পাব বুলি কৈছে। আপোনাৰ সন্তুলিত আচৰণৰ দ্বাৰা প্ৰতিটো শুভ আৰু অশুভ পৰিস্থিতিত সঠিক সম্বন্ধই থাকিব। আপোনাৰ সন্তুলিত আচৰণৰ লগত যদি আপুনি আজি থাকে আপোনাৰ শুভ হ'ব বুলি কৈছে। কাৰোবাৰ ভুল কথা সহ্য নকৰিব। আজিৰ দিনটোত কোনোবাই যদি আপোনাক কথা কয় আপোনাক খং কৰিবলৈ কোৱা নাই, অন্যথা কোনো কাৰণ নোহোৱাকৈ মানুহে আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব পাৰে, নহ'লে অন্য ব্যক্তিয়ে আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব পাৰে বুলি কৈছে। বিতৰ্কৰ পৰা আঁতৰি থকাটো ভাল। আজিৰ দিনটোত আপোনাৰ কাজিয়া পেচাল অন্য ব্যক্তিৰ ওচৰৰ পৰা আপোনাক আঁতৰি চলিবলৈ কৈছে। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্য বিষয় চিন্তা থাকিব। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠ লোকৰ স্বাস্থ্য বিষয় আপোনাৰ চিন্তা থাকিব পাৰে বুলি কৈছে। তেওঁলোকক আজি সাৱধানে থাকিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আৱেগৰ পৰিৱৰ্তে আপোনাৰ পক্ষত থকা পৰিস্থিতিবোৰ বিচক্ষণতা আৰু চতুৰতাৰে কৰাটো লাভজনক হ'ব। ভাগ্য সলনি কৰ্মত বিশ্বাস কৰা। আজিৰ দিনটোত আপোনাৰ আৱেগৰ পৰিৱৰ্তে আপোনাৰ পৰিস্থিতিবোৰ আপোনাক কাম কৰিবলৈ কৈছে। আপোনাৰ টকা পইচা লাভ হ'ব বুলি কৈছে আৰু আপোনাক বিশ্বাস কৰি কাম কৰিবলৈ কৈছে। কৰ্মৰ দ্বাৰা ভাগ্য শক্তিশালী হ'ব। আপোনাৰ কৰ্মৰ দ্বাৰা আজি ভাগ্য শক্তিশালী হ'ব বুলি কৈছে। শিশুটো ভাতাকাৰী সম্পৰ্কীয় শুভ বাতৰিৰ বাবে ঘৰখনত উৎসৱ পৰিৱেশ থাকিব। আজিৰ দিনটোত আপোনাৰ সন্তানৰ বাবে আপোনাৰ ঘৰখনত আনন্দ হাঁহি ফূৰ্তি পৰিৱেশ থাকিব বুলি কৈছে। কিছুমান মানুহে আপোনাৰ আৱেগিক প্ৰকৃতিৰ অযথা সুবিধাও ল'ব পাৰে। আজিৰ দিনটোত আপোনাৰ কিছুমান মানুহে
আপোনাক লৈ সুযোগ ল'ব পাৰে আৰু আপোনাৰ বদনাম উলিয়াব আজিৰ দিনটোত পাৰে বুলি কৈছে ককট ৰাশি ব্যক্তিসকলক। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আপোনাৰ যিকোনো নেতিবাচক বস্তু এৰি দিয়া সংকল্প লওক। ই আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব। আপোনাৰ যদি কিবা বস্তুৰ প্ৰতি আপোনাৰ যদি আফচোচ আছে, সেই বস্তু আপোনাক এৰি দিবলৈ কৈছে আজিৰ দিনটোত। অন্য ব্যক্তিক সেই বস্তু ঘূৰাই দিবলৈ কৈছে। ঘৰৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমো থাকিব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলে আপোনাক আশীৰ্বাদ দিব আৰু মৰম কৰিব বুলি কৈছে। যিকোনো ধাৰ লোৱা ধন ঘূৰাই দিয়াটোৱে চিন্তাটো আঁতৰ কৰিব। এইটো আপোনাৰ সামৰ্থ্য সৰ্বাধিক ব্যৱহাৰ কৰা সময়। সেয়েহে বন্ধুবৰ্গৰ সৈতে আৰু অসলতাক আপোনাৰ সময় অপচয় নকৰিব। আজিৰ দিনটোত আপুনি যদি বন্ধু বান্ধৱীৰ পৰা যদি টকা পইচা ধাৰলৈ লৈছিলে, আপোনাক সেই টকা পইচা বন্ধু বান্ধৱীয়ে ঘূৰাই দিব। সময় ভাল বুলি কৈছে আৰু আপোনাক এনেই অভাৱত আজি সময় নষ্ট কৰিবলৈ কোৱা নাই। সেই সময়খিনি আপোনাক কাম কৰিবলৈ কৈছে, আপোনাক এলাহ কৰিবলৈ কোৱা নাই আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। গ্ৰহৰ স্থিতি আপোনাৰ ফালে আছে। আপোনাৰ আজিৰ দিনটোত গ্ৰহৰ স্থিতি ভাল বুলি কৈছে। আজি আপুনি আপোনাৰ প্ৰচেষ্টাৰ ইতিবাচক ফলাফল পাব। সেয়েহে আপোনাৰ সকলো শক্তি আপোনাৰ কামত ৰাখক। আজিৰ দিনটোত আপোনাৰ সকলো শক্তি, আপোনাৰ শৰীৰৰ শক্তি আপোনাৰ কামত ৰাখিবলৈ কৈছে। অৰ্থনৈতিক পৰিকল্পনাবোৰ সফল হোৱা সকলো সঠিক সময়। আপোনাৰ আজি অৰ্থনৈতিক পৰিকল্পনা সফল হ'ব বুলি কৈছে। বিনিয়োগ সম্পৰ্কীয় কাৰ্যকলাপৰ ওপৰত আপোনাৰ সম্পূৰ্ণ মনোযোগৰ ওপৰত গুৰুত্ব দিয়ক। আজিৰ দিনটোত আপোনাক সম্পূৰ্ণ মনোযোগৰ ওপৰত আপোনাক গুৰুত্ব দিবলৈ কৈছে। বন্ধু বা নিকট আত্মীয় কাৰ্যকলাপৰ বিষয়ে অজ্ঞাত নহ'ব। আজিৰ দিনটোত আপোনাৰ বন্ধু আৰু আপোনাৰ আত্মীয় কাৰ্যকলাপৰ বিষয়ে আপোনাক অজ্ঞাত হ'বলৈ কোৱা নাই আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। দিনটো বেছিভাগ সময় ধৰ্মীয় আৰু সামাজিক কাৰ্যকলাপত অতিবাহিত হ'ব। আজিৰ দিনটোত আপোনাৰ বেছিভাগ সময় আপোনাৰ ধৰ্মীয় আৰু সামাজিক কামত আপোনাৰ অতিবাহিত হ'ব বুলি কৈছে। সম্পৰ্ক পৰিসৰো বৃদ্ধি হ'ব। আজিৰ দিনটোত আপোনাৰ সম্পৰ্ক বাঢ়িব বুলি কৈছে ভালপোৱা প্ৰেয়সীৰ লগত। আপোনাৰ ব্যক্তিত্ব সন্তুলিত আৰু ইতিবাচক হ'ব। আজিৰ দিনটোত আপোনাৰ ব্যক্তিত্ব ভাল হ'ব বুলি কৈছে। আজি যিকোনো স্তব্ধ বৃহৎ পৰিশোধ প্ৰাপ্ত হোৱাৰ সৈতে অৰ্থনৈতিক পৰিস্থিতিও যথেষ্ট পৰিমাণে উন্নত হ'ব। আজিৰ দিনটোত আপোনাৰ অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আপোনাৰ বিবেক আৰু আদৰ্শবাদী প্ৰকৃতিয়ে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ সাফল্য প্ৰদান কৰিব। আজিৰ দিনটোত আপুনি বিবেক আৰু আদৰ্শ লৈ যদি কাম কৰে, আপোনাৰ সেই কামটোত সাফল্য প্ৰদান কৰিব বুলি কৈছে। যিসকল আপোনাৰ বিৰোধী আছিল, তেওঁলোক আজি আপোনাৰ পক্ষলৈ আহিব আৰু সম্পৰ্কটো উন্নত হ'ব। যিসকল লোকে আপোনাক শত্ৰুতা হিচাপে আগত চকুৱে চাইছিলে, বিৰোধী আছিলে, সেই ব্যক্তিসকল আজি আপোনাৰ ওচৰত আহিব আৰু আপোনাৰ কাম বিচাৰিব। আপুনি কাম দিয়াৰ পিছত তেওঁলোক উন্নত হ'ব বুলি কৈছে আজিৰ দিনটোত বৃশ্চিক ৰাশি ব্যক্তিসকলক। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। কিছুমান ৰাজনৈতিক লোকক লগ ধৰিলে আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। একেই সময়তে জনসম্পৰ্ক পৰিসৰো সম্প্ৰসাৰিত কৰা হ'ব। আজিৰ দিনটোত আপুনি ৰাজনৈতিক ব্যক্তিক যদি লগ কৰে, আপোনাৰ জনপ্ৰিয়তা বাঢ়িব বুলি কৈছে আৰু আপোনাৰ সম্পৰ্ক আজি ভাল হ'ব বুলি কৈছে। যুৱকসকলে কেৰিয়াৰ সম্পৰ্কীয় যিকোনো তথ্য লাভ কৰিব। আজিৰ দিনটোত যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতৰ বাবে যিকোনো কথা জনা শুনা ব্যক্তিৰ লগত কথা পাতিলে লাভ কৰিব পাৰিব বুলি কৈছে। বৰ্তমানৰ ওপৰত ঘটি থকা নেতিবাচক বস্তুবোৰত নিদিব। আজিৰ দিনটোত আপোনাৰ যদি সমস্যা ঘটি আছে, সেই সমস্যাটোৰ প্ৰতি আপোনাক ইমান গুৰুত্ব দিবলৈ কোৱা নাই, আপোনাৰ নিজৰ কাম কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আপোনাৰ সৈতে এনে এটা ঘটনা ঘটিব যিটো আপুনি কেতিয়াও আশা কৰা নাছিল। আজিৰ দিনটোত আপোনাৰ লগত এনে ঘটনা ঘটিব বুলি কৈছে যিটো আপুনি আগতে আশা কৰা নাছিলে। আপোনাৰ এটা ঐশ্বৰিক শক্তি ধাৰণা থাকিব। আজিৰ দিনটোত আপোনাৰ ঐশ্বৰিক শক্তি ধাৰণা থাকিব বুলি কৈছে। আজি কোনো ধৰণৰ ধন সম্পৰ্কীয় লেনদেন নকৰে ভাল। আজি আপোনাক টকা পইচা লেনদেন কৰিবলৈ কোৱা নাই অন্য ব্যক্তিৰ লগত। পিতৃক সম্পত্তিৰ বিষয়টোৱে মৃদু হুলস্থুলৰ সৃষ্টি কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ পিতৃৰ লগত আপোনাৰ হুলস্থুলৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। সম্পত্তি লৈ কথা বতৰা যদি পাতে, বুদ্ধিমতাৰে কাম কৰক। আজিৰ দিনটোত আপোনাক বুদ্ধিমতাৰে, হাঁহি ফূৰ্তিৰ মাজেৰে আপোনাক বুদ্ধিমতাৰে কথা পাতি আপোনাক আজিৰ দিনটোত কাম কৰিবলৈ কৈছে। তেতিয়া আপোনাৰ কামটো সম্পূৰ্ণ হ'ব বুলি কৈছে বুদ্ধিমতাৰে কাম কৰিলে। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি।
পৰিয়ালটোত সুখৰ পৰিৱেশ থাকিব। আজিৰ দিনটোত আপোনাৰ পৰিয়ালত আনন্দ সুখৰ পৰিৱেশ থাকিব বুলি কৈছে। আপুনি মোবাইল বা ইমেইল যোগে যিকোনো গুৰুত্বপূৰ্ণ তথ্য প্ৰাপ্ত কৰিব। ইয়াক একেবাৰে উপেক্ষা নকৰিব। আপোনাৰ খং আৰু অহংকাৰ সদৃশ্য প্ৰকৃতি নিয়ন্ত্ৰণ কৰক। আজিৰ দিনটোত আপোনাৰ মোবাইলতে হওক বা আপোনাৰ ইমেইলতে হওক আপুনি যিকোনো খবৰ আপুনি পাব বুলি কৈছে আৰু আপোনাক ইয়াক উপেক্ষা কৰিবলৈ কোৱা নাই আৰু আপোনাক খঙো কৰিবলৈ কোৱা নাই আৰু আজিৰ দিনটোত আপোনাক অহংকাৰ কৰিবলৈ কোৱা নাই। কুম্ভ ৰাশি ব্যক্তিসকলক ভিডিঅ'টো শেষত আহিছোঁ আমি মীন ৰাশি। আজিৰ দিনটো নতুন তথ্য প্ৰাপ্ত কৰাত অতিবাহিত হ'ব। তাত এটা স্তব্ধ কামো থাকিব পাৰে। আজিৰ দিনটোত আপোনাৰ নতুন কাম আপুনি কৰিব পাৰিব বুলি কৈছে। সময়ৰ লগে লগে আপোনাৰ কাম কৰা পদ্ধতি আৰু স্বভাৱ সলনি কৰাটো প্ৰয়োজনীয়। আজিৰ দিনটোত আপোনাক সময়ৰ লগে লগে আপোনাৰ কাম কৰা পদ্ধতি সলনি কৰিবলৈ কৈছে। সামাজিক কাৰ্যকলাপতো ব্যস্ত হৈ থাকিব। আজিৰ দিনটোত আপুনি সামাজিক কাৰ্যকলাপত আপুনি ব্যস্ত হৈ থাকিব বুলি কৈছে। মীন ৰাশি ব্যক্তিসকলক আজিৰ দিনটোত